ৰেলৱে বাজেটৰ ওপৰত ভাষণ ৰাখিবৰ কাৰণে সুবিধা দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে মই ৰেল বিভাগৰ মন্ত্ৰীক মই এইকাৰণে ধন্যবাদ জনাব লাগিব, অসমবাসী ৰাইজত হৈ যে আমি নৰ্থ ইষ্ট ৰিজিয়নে আমি UPA চৰকাৰৰ দিনত আমি প্ৰতি বছৰ তাৰমানে 2009ৰ পৰা 2014লৈকে 5 বছৰ বিত্তীয় বৰ্ষৰ কাৰণে আমি এভাৰেজ 2122 কোটি টকা আমি ৰেলৱে বাজেটত আমাৰ ফালে ধাৰ্য কৰা হৈছিল। কিন্তু মাননীয় সভাপতি মহোদয়, কিন্তু আমি দেখিছোঁ যে যিটো সময়ত UPA চৰকাৰে 2009ৰ পৰা 2014 চনৰ এই 5টা বিত্তীয় বৰ্ষৰ কাৰণে 2122 কোটি টকাকৈ প্ৰতি বছৰে ধাৰ্য কৰিছিল, তাৰ বিপৰীতে বৰ্তমান 2023-24ত আমি নৰ্থ ইষ্টে উত্তৰ পূৰ্বাঞ্চলত আমি পাবলৈ সক্ষম হৈছোঁ 10,269 কোটি টকা। আকৌ এইবাৰ 2024-25ত আমি পাবলৈ সক্ষম হৈছোঁ 10,376 কোটি টকা, আৰু এইবাৰ আমি পাবলৈ সক্ষম হৈছোঁ 10,440 কোটি টকা। তাৰমানে এই যদি বৃদ্ধিৰ হাৰ যদি চোৱা যায় যে 2009ৰ পৰা 14 চনলৈকে যিটো আছে তাৰ বৃদ্ধিৰ হাৰ 4.83%, 23-24ত হৈছিল, 24-25ত হৈছিল 4.89%। গতিকে আমি এইকাৰণে নৰ্থ ইষ্টৰ জনসাধাৰণৰ হৈ মই মাননীয় ৰেলৱে বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমি অসমবাসী ৰাইজে তেওঁৰ ওপৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু তথাপিতো আমাৰ কিছু সমস্যা অসমৰ আছে। এতিয়া মই যে প্ৰথমতে কওঁ যে আমাৰ বন্দে ভাৰত যিখন ট্ৰেইন, এই বন্দে ভাৰত ট্ৰেইনখন গুৱাহাটীলৈকে চলিছে। এটা মেজৰ পৰ্চন আমাৰ অসমৰ, এটা মেজৰ পৰ্চন উজনি অসম, তাৰমানে ডিব্ৰুগড়লৈকে এই গাড়ীখন চলিব পৰা নাই বা নিব পৰা নাযাব। এইকাৰণে নাযাব যে এই গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে যদি বন্দে ভাৰতখন যদি এক্সটেণ্ড কৰিবলগীয়া হয়, তেতিয়াহ'লে তাত তাৰমানে ইলেক্ট্ৰিফিকেশ্যন মাষ্ট। ইলেক্ট্ৰিফিকেশ্যন নহ'লে তাৰমানে বন্দে ভাৰত গাড়ীখন চলাব নোৱাৰে। যাৰ ফলত তাৰমানে আজিৰ দিনটোত আমি যদি তাৰমানে মাননীয় ৰেল বিভাগৰ মন্ত্ৰীয়ে যদি ইচ্ছাও কৰে, তথাপিতো তাৰমানে ৰেল বিভাগে মাননীয় মন্ত্ৰী মহোদয়ে বন্দে ভাৰত ডিব্ৰুগড়লৈকে চলাব নোৱাৰে। এতিয়া ইয়াৰ কথাটো হৈছে যে বন্দে ভাৰত চলোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে যিটো ৰেল লাইন, এই ৰেলত তাৰমানে যি ইলেক্ট্ৰিফিকেশ্যনৰ কাম হৈ আছে, এই কামখিনি যাতে সম্পূৰ্ণ কৰে, অতি সোনকালে সম্পূৰ্ণ কৰি যাতে ইয়াৰ ডিব্ৰুগড়লৈকে যাতে বন্দে ভাৰত চলাব পৰা তাৰ ব্যৱস্থাটো কৰিবৰ কাৰণে মই মাননীয় ৰেল বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। দ্বিতীয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ৰেলে ডাবলিং আমাৰ গুৱাহাটীলৈকে আছে। গুৱাহাটীৰ পৰা এইফালে এই ডিব্ৰুগড়লৈকে আমাৰ লাভলিংটো পুৰা কমপ্লিট হোৱা নাই। এতিয়া ইয়াত যদি আমি যদি চাওঁ যে লামডিঙৰ পৰা ফৰকাটিং জংচনলৈকে প্ৰিলিমিনাৰী এক্টিভিটিজ ফৰ এক্সিকিউশ্যন অফ দি প্ৰজেক্ট হেজ বিন টেকেন আপ, এইটো ৰেলৱে বিভাগে দিয়া প্ৰশ্নৰ উত্তৰত মই কথাটো কৈছোঁ। আকৌ ফৰকাটিং জংচন টু ডিব্ৰুগড় 241 কিলোমিটাৰ, the final location survey has been completed. গতিকে মাননীয় মই ৰেল বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই গুৱাহাটী ডিব্ৰুগড় এই অংশটো ডাবলিং কৰাৰ কাৰণে যিটো ব্যৱস্থা, এই ব্যৱস্থাটো যে খৰতকীয়াকৈ কৰে, তাৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ। মই মোৰ সমষ্টিৰ এটা সমস্যাৰ কথা মই ক'ব বিচাৰিছোঁ যে মোৰ সমষ্টিৰ এটা বৃহৎ অঞ্চল তাৰমানে ৰেল লাইনৰ পৰা বঞ্চিত হৈছে, ৰেল সেৱাৰ পৰা বঞ্চিত হৈ আছে। এতিয়া 2011-12 চনত এটা ছাৰ্ভে হৈছিল। ছাৰ্ভে 2012 চনত ৰেল বিভাগৰ মন্ত্ৰীয়ে ৰাজ্যসভাত প্ৰশ্নৰ উত্তৰ দিছিল যে যৌগিকোপা, আগিয়াঠুৰি,
ভায়া বৰপেটা হাজো শুৱালকুছি এই নতুন ৰেলৱে লাইনটো প্ৰায় 132 কিলোমিটাৰ ৰেলৱে লাইনটোৰ সাৰ্ভে কমপ্লিট হৈছিল সাৰ্ভে কমপ্লিট কৰি এইটো তাৰমানে তেতিয়া যেটো আজি দিনটো নীতি আছে তেতিয়া নীতি নাছিল আপুনি মহোদয় সমাপ্ত কৰক আপোনাৰ সময় হৈছে আপুনি ডিমান্ড কিটা সোনকালে কৈ দিয়ক আপোনাৰ দাবী কিটা এপ্ৰুভেলৰ কাৰণে পঠাইছিল কিন্তু এই কথাটো আজি দিনটো কি হৈছে এটা আমি গম পোৱা নাই এটা মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিব বিচাৰিছো যাতে যেটো নীতি আমাৰ তাৰমানে বৃহৎ এলেকা এটা তাৰমানে ৰেলৰ পৰা বঞ্চিত হৈ আছে এই জনসাধাৰণ যাতে ৰেলৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে যাতে মাননীয় মন্ত্ৰী মহোদয় যি সাৰ্ভে হৈছিল 2011-12 চনত সেই সাৰ্ভেৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এইটো যাতে এটা তাৰমানে মঞ্জুৰ কৰাৰ কাৰণে ব্যৱস্থা কৰে এপ্ৰুভেল কৰাৰ কাৰণে ব্যৱস্থা কৰে তাৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো এটা মই সমষ্টিত এটা মই কথা কৈছো যে আৰবি এটা বৰপেটা লোকসভা সমষ্টিৰ ৰেল লাইনটো যিফালে গৈছে তাৰে মই যদি কওঁ পাঠশালাটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত তাৰমানে আৰবি তাত তাৰমানে নাই গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক মই ক'ত আৰবি লাগে আপুনি কৈ দিব মন্ত্ৰী মহোদয়ক লিখি দিব ক'ত আৰবি লাগে মই কৈছোতো মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছো পাতিলাডহা চৰবক পাঠশালা এই অঞ্চলবিলাকত তাৰমানে টিউ এই যিকেইটা ৰেলৱে ষ্টেচন য'ত তাৰমানে আচলতে আৰবিৰ প্ৰয়োজন আছে এইকেইটাত আৰবি যাতে তৎক্ষণাৎ কৰি দিয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ কৰিছো ধন্যবাদ মই আপোনাক ধন্যবাদ জনাইছো আৰু মাননীয় মন্ত্ৰী মহোদয়ে আমাৰ নৰ্থ ইষ্টৰ কাৰণে যিটো তেওঁৰ সদিচ্ছা প্ৰকাশ কৰিছে যাতে আমাৰ আৰু তাৰমানে যিখিনি আমাৰ বাকী আছে এই কামখিনি যাতে সোনকালে কৰি দিয়ে তাৰ কাৰণে মই অনুৰোধ জনাই মই ক'বলৈ এইখিনি আমনিতা সামৰিছো अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।